ভগৱান কৃষ্ণই কৈছে অতি কম বয়সতে এইসকল মানুহৰ মৃত্যু হয়। কেতিয়াও এইবোৰ বেয়া কাম নকৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি জানো যে জন্ম হ'লে মৃত্যু অনিবাৰ্য। জন্মৰ আন এটি নাম হ'ল মৃত্যু। জন্মিলে মৃত্যুবৰণ কৰাটোৱে হৈছে এক প্ৰকাৰৰ চিৰন্তন সত্য। ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে, কাৰণ বিধাতাই জন্ম হওঁতেই মৃত্যুৰ দিন তাৰিখ নিৰ্ধাৰণ কৰি দিয়া থাকে। কিন্তু আমাৰ মনত প্ৰশ্ন জাগে যে কিয় কিছুমান লোক 100 বছৰ, 120 বছৰ, আকৌ কোনোবাই 150 বছৰ জীয়াই থকা উদাহৰণ এইখন পৃথিৱীত আছে, আৰু ই চিৰন্তন সত্য। আপোনালোকেও যদি চকু ফুৰাই চাই তেতিয়া জানিব পাৰিব আপোনালোকৰ নিচেই ওচৰতে হয়তো কোনোবা 100 বছৰ জীয়াই আছে। কিন্তু কেতিয়াবা আকৌ প্ৰশ্ন জাগে যে কিয় কিছুমান লোক অতি সোনকালে মৃত্যুক সাৱটি ল'ব লগা হয়। হয়তো কোনোবাই জন্ম হৈ মৃত্যুবৰণ কৰে, কোনোবাই যৌৱন কালতে মৃত্যুক সাৱটি ল'ব লগা হয়। ইয়াৰ কাৰণ হয়তো ভিন্ন ভিন্ন হ'ব পাৰে। কিন্তু যদি আমি হিন্দু সনাতন ধৰ্মশাস্ত্ৰসমূহলৈ চাওঁ তেন্তে জানিব পাৰিম তাত হয়তো উল্লেখ আছে কি কাৰণে মানুহে অতি সোনকালে অথবা ভৰ যৌৱনতে প্ৰাণ ত্যাগ কৰিব লগা হয়। বন্ধু বান্ধৱীসকল, আমি যদি শিৱ পুৰাণৰ কথা কওঁ তাত উল্লেখ আছে যে কৰ্ম আৰু ইয়াৰ ফল, অৰ্থাৎ পূৰ্বজন্মৰ বেয়া কৰ্মৰ ফল অনুসৰি মানুহে ভৰ যৌৱনতে অথবা অতি কম বয়সতে মৃত্যুক সাৱটি ল'ব লগা হয়। পূৰ্বজন্মৰ বেয়া কৰ্মবোৰে জন্মে জন্মে পিছ নেৰে, আৰু কৰ্ম অনুসৰি জন্ম আৰু মৃত্যুৰ প্ৰক্ৰিয়াবোৰ বেলেগ বেলেগ ধৰণৰ হয়। আকৌ কিন্তু কিছুমান লোকে আকৌ ভৰ যৌৱন প্ৰাপ্ত নোহোৱাৰ আগতে এনে কিছুমান গোপনভাৱে বেয়া কৰ্মত লিপ্ত হয়, যাৰ ফলস্বৰূপে অতি কম বয়সতে মৃত্যুক সাৱটি ল'ব লগা হয়। শিৱ পুৰাণ অনুসৰি পূৰ্বজন্মৰ পৰাই যিসকল লোকৰ আধ্যাত্মিকতাৰ ওপৰত অকণো শ্ৰদ্ধা নাই, সেইসকল লোক অতি কম দিনৰ আলহী হয় এইখন পৃথিৱীৰ। কিন্তু বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই অতি কম বয়সতে অথবা ভৰ যৌৱনতে কিয় মানুহে মৃত্যুক সাৱটি লয়, ইয়াৰ উত্তৰ তেওঁ গীতাৰ 4ৰ্থ অধ্যায় জ্ঞান যোগত উল্লেখ কৰিছে। ভগৱান কৃষ্ণই জ্ঞান যোগৰ 40 নম্বৰ শ্লোকত এনেদৰে উল্লেখ কৰিছে, অজ্ঞসা শ্ৰদ্ধানস সংশয়াত্মা বিনশ্যতি নায়ং লোকহস্তি ন পৰো ন সুখং সংশয়াত্মনঃ। অৰ্থাৎ আমি যদি এই শ্লোকফাকি বহলভাৱে এনেদৰে বুজো যে যিসকল লোক অজ্ঞানী, যিসকলৰ মনত শ্ৰদ্ধা ভাৱ নাই, যিসকলে ধৰ্ম কি নাজানে, ধৰ্ম আৰু অধৰ্ম কি বুজি নাপায়, যিসকলৰ মনত আছে সীমাহীন সন্দেহ আৰু শংকা, সেইসকল লোকৰ ইহকাল আৰু পৰকাল কোনো স্থানতেই মনত সুখ লাভ কৰিব নোৱাৰে, আৰু সেইসকল সন্দেহবাদী লোকৰ অতি সোনকালে বিনাশ হয়। বন্ধু বান্ধৱীসকল, ভগৱান কৃষ্ণই বুজাব বিচাৰিছে যে যিসকল লোক অধৰ্মী, ভগৱান কি বুজি নাপায়, ধৰ্ম কি নাজানে, কেৱল অধৰ্ম আৰু অন্যায় কৰি জীৱন অতিবাহিত কৰে, যিসকল অহংকাৰী, যিসকলে কেৱল আনক দুখ যন্ত্ৰণা দিয়ে, প্ৰতিটো ঈশ্বৰৰ কৰ্মতে সন্দেহ আৰু শংকাৰ দৃষ্টিৰে চায়, সেইসকল লোকে কোনো স্থানতে মনত শান্তি লভিব নোৱাৰে। সেইসকল লোকৰ মন অশান্তিত ভৰি থাকে। সেইকাৰণে সেইসকল লোক অতি সোনকালে মৃত্যুক সাৱটি ল'ব লগা হয়। সেইকাৰণে মহান মহান ব্যক্তি আৰু পণ্ডিতসকলে কৈ গৈছে, ভগৱান আৰু সত্য এই দুয়োটাকে মানি চলিলে জীৱৰ কল্যাণ সাধন হয়। বন্ধু বান্ধৱীসকল, ভগৱান কৃষ্ণই গীতাত কৈছে যিসকল লোক সুৰা পাই অধিক ভোগী, অধিক কামাতুৰ আৰু অধিক প্ৰবঞ্চক, সেইসকল লোকেই এই সংসাৰৰ পৰা
অতি সোনকালে বিদায় মাগিব লগা হয়। যিসকল অহংকাৰী, দাম্ভিক, যিসকল লোকে কেৱল পৰৰ অন্যায় কৰিবলৈ চেষ্টা কৰি থাকে, সেইসকল লোক এই ধৰাধামৰ পৰা অতি সোনকালে বিদায় মাগিব লগা হয়। কিন্তু বন্ধু বান্ধৱীসকল, গীতা অনুসৰি যিসকল লোকে পৰৰ অন্যায় সাধন নকৰে, যিসকল ক্ষমাবান, দয়ালু, যিসকল লোক ধৰ্মপৰায়ণ, যিসকলে ভগৱানৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি জীৱন অতিবাহিত কৰে, মনত সদায় ঈশ্বৰক চিন্তা কৰি কৰ্ম কৰি যায়, সেইসকল লোক ভগৱানৰ অতি প্ৰিয় আৰু সেইসকল সদায় দীৰ্ঘায়ু হয় আৰু মৃত্যুৱে সেইসকল লোকক সদায় এৰাই চলে। ধন্যবাদ।